দাদা 10 টকাত এক থাল ভাত দিয়ে কেনেকৈ সম্ভৱ অলপ কৈ দিয়ক প্ৰথমতে এইটো এটা ভগৱানৰ দান আচ্ছা 2 নম্বৰ কথা হৈছে কি আমি এইটো আগৰ পৰাই ভাবি আছোঁ কেনেকৈ আমি 10 টকাত খানা দিব পাৰোঁ বাইদেউ নমস্কাৰ আপোনালোকে 10 টকাত ভাত দিয়ে কেনেকৈ সম্ভৱ অলপ কৈ জনাই দিবচোন 10 টকাত এই দুখীয়া যিখিনি আছে আচ্ছা 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 আপোনালোকৰ ইয়াত কিমানমান মানুহে ভাত খায় ডেইলি মোটামুটি 150ৰ পৰা 200ৰ ওপৰত যায় 150ৰ পৰা 200 মানে ভাত খায় হেল্ল' ভাই নিকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আছে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আকুমুন ভাই আজিৰ ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ কাৰণ আজি মানে প্ৰতিদিনে আমাৰ পাটাচাৰকুচিত এজন মহান ব্যক্তিয়ে 10 টকাত ভাত দিয়ে কেনেকৈ দিয়ে কি কথা কি বাৰ্তা তাক এদিন যাম আৰু আপোনালোকক গোটেই বস্তুখিনি দেখাই দিবলৈ চেষ্টা কৰিম বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গাইজ আহি উপস্থিত হ'লোঁ পাটাচাৰকুচিত এটা বিশেষ ঠাই ইয়াত বোলে 10 টকাত ভাত দিয়ে আহি দেখা পাওঁ যে মানুহ ভৰ্তি হৈ আছে দেখা পাইছেনে গাইজ মোৰ পিছভাগে কিমান মানুহ আছে মেল ফিমেল বুলি কথা নহয় প্ৰত্যেকেই ভাৱৰে প্ৰত্যেকে আহাৰ গ্ৰহণ কৰিব পাৰে মাত্ৰ 10 টকা দেখা পাইছেনে গাইজ সকলোৱে থাল লৈ আছে আৰু বুফে চিষ্টেমত দি আছে মানে তেতিয়া কোনো অসুবিধা নহয় না দেখা পাইছেনে প্ৰত্যেকে আহাৰবিলাক লৈ আছে আৰু চেয়াৰ আছে চেয়াৰত বহি বহি ধুনীয়াকৈ খাইছে দেখা পাইছেনে বাইদেউহঁত দাদাহঁত কি সুন্দৰকৈ খাদ্যবিলাক দি আছে দালি চব্জি ভাত আৰু আজিৰ বিশেষ আছে মাটিমাহ মানে মাহৰ দালিৰ কাষতে পানী আছে আৰু পানীবিলাকো লৈ আছে পানী যাক যিমান লাগে সিমান দি আছে দেখা পাইছেনে পানীও লৈ আছে আৰু এটি চাইড বেলেগ সেটি চাইড বেলেগ মানে মেল আৰু ফিমেল বুলি কথা নাই প্ৰত্যেকে চাইড দুটা চাইড কৰিছে দুটা চাইডত খাই দাদা কেনেকুৱা হৈছে ভাত টেষ্ট হৈছে না বৰ্তমান খোৱাই নাই ৰ'বা দেখাই লওক আজি আমাৰ পাটাচাৰকুচিত বিশিষ্ট ব্যৱসায়ী মন্টু ডেকা আছে মন্টু ডেকাই 10 টকাত এক থাল ভাত দিয়ে দাদা 10 টকাত এক থাল ভাত দিয়ে কেনেকৈ সম্ভৱ অলপ কৈ দিয়ক নমস্কাৰ প্ৰথমতে এইটো এটা ভগৱানৰ দান আচ্ছা 2 নম্বৰ কথা হৈছে কি আমি এইটো আগৰ পৰাই ভাবি আছোঁ কেনেকৈ আমি 10 টকাত খানা দিব পাৰোঁ আৰু যদি ৰাইজৰ সহায় সহযোগ আহে আমি এইটো 10 টকাৰ জেগাত 5 টকা কৰি দিম এইটো একচুৱেলি 10 টকা খানা নহয় এইটো 10 টকা আমি দানহে লওঁ দান হিচাপত লৈ আপোনালোকে আমি তাৰমানে এইটো খানাৰ পইচা নলওঁ খানাৰ পইচা নলওঁ আমাৰ আছে সহধৰ্মিনী আছে ৰান্ধনী আছে তেওঁবিলাকৰ ওচৰত যাওক সুধি লওক আচ্ছা আপোনালোকে কিমানমান মানে ভাত খাই আমাৰ ডেইলি 150-200 মানুহৰ এতিয়া আমি মানে হেৰি কৰি আছোঁ ডেইলি 150 মানে ভাত খাই আছে খানা খাই আছে আৰু খানা খাই দিয়ক দাদা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ মহানুভৱত হাই গাইজ আজি মই উপস্থিত আছোঁ পাটাচাৰকুচিত এখন বিশেষ দোকান আছে দোকান বুলি ক'ব নোৱাৰি একচুৱেলি চামকানু আহাৰ মানে দুপৰীয়াৰ ভাগত এজন পাটাচাৰকুচিত বিশিষ্ট ব্যৱসায়ীয়ে 10 টকাত এসাঁজ ভাত দিয়ে কেনেকৈ দিয়ে কি কথা কি বাৰ্তা আজি গোটেইখিনি কথা বুজ ল'ম আৰু আপোনালোকক দেখাই দিম আপোনালোকে চাই থাকিব হোটেলত আহি হোটেল মানে চামকানু আহাৰত উপস্থিত হৈছোঁ এতিয়া দাদাহঁতৰ লগত কথা পাতিম আৰু আপোনালোকক দেখাই দিম এয়া আমাৰ মাজত বাইদেউ এগৰাকী আছে আৰু আমাৰ মাজত আৰু এগৰাকী বাইদেউ আছে আমাৰ ৰান্ধনী দাদা আছে বাইদেউ নমস্কাৰ আপোনালোকে 10 টকাত ভাত দিয়ে কেনেকৈ সম্ভৱ অলপ কৈ জনাই দিবচোন 10 টকাত এই দুখীয়া যিখিনি আছে আচ্ছা 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 দাদা নমস্কাৰ আপুনি ৰান্ধনী চাগে ন হয় হয় আপোনালোকৰ ইয়াত কিমানমান মানুহে ভাত খায় ডেইলি মোটামুটি 150ৰ পৰা 200ৰ ওপৰত যায় 150ৰ পৰা 200 মানে ভাত খায় 10 টকাত এক থাল ভাত দিয়া আপোনাৰ মতে কেনেকৈ সম্ভৱ এইটো মানে আপোনাৰ যিটো মানে দুখীয়া মানুহ আছে আচ্ছা বহুত দুখীয়া মানুহ আছে খাব নোৱাৰে আচ্ছা তেওঁলোকৰ কাৰণে আৰু এইটো হ'ল একচুৱেলি স্পেচিয়েলি কৃষ্ণ প্ৰসাদ মানে চামকানু আহাৰ কৃষ্ণ প্ৰসাদ আচ্ছা আৰু এই প্ৰসাদটো মানে আমি বনাই ভগৱানক অফাৰ কৰোঁ অফাৰ কৰি পিছত এইটো হ'ল চব প্ৰসাদী হ'ল প্ৰসাদ হয় ন ভোক লগাই বিতৰণ হয় মানে সেইকাৰণে আমি 10 টকাত মানে ভাত নহয় এইটো প্ৰসাদ দি আছে আপোনালোকক মানে ধুনীয়াকৈ ভাতখিনি বনাই থৈ ভগৱানক ভোগ লগাই উঠি আপোনালোকে মানে দুখীয়া শ্ৰেণীক বা সাধাৰণ শ্ৰেণী বা মানুহৰ কাৰণে আপোনালোকে গ্ৰহণ দিয়ে দাদা ঠিক আছে ধন্যবাদ দাদা কেনেকৈ লাগছে ভাত কেনেকুৱা লাগছে ভাত খাই টেষ্ট হৈছে না দিয়ক থেংক ইউ ইয়াত সকলোৱে আহাৰ গ্ৰহণ কৰি আছে মই আপোনালোকক দেখাই দিছোঁ দেখা পাইছেনে ইয়াত প্ৰায় মানে 150ৰ পৰা 200 মানুহে আহাৰ গ্ৰহণ কৰি আছে ভাত খাই কেনে লাগছে ভাল হৈছে না ভাত টেষ্ট হৈছে না সোৱাদ হৈছে না হয় না খানা কেনে হৈছে ভাল হৈছে ন সোৱাদ হৈছে না অঁ দিয়া বাৰু থেংক ইউ গাইজ যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ
বাই বাই, লাভ ইউ।